এইবাৰ শিল্পীক অপমান খুদ সাংস্কৃতিক নগৰী তেজপুৰত সংঘটিত হৈছে শিল্পীক অপমানৰ ঘটনা শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ কৌতুক শিল্পী অশ্মিনী ডেকাৰ উৰফে বেহাবাৰী আউটপোষ্টৰ খ্যাত অভিনেতা মুকুতা তেজপুৰৰ তেলেৰিয়াত নাটকত অভিনয় কৰিছিল মুকুতাই প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীয়ে জনাইছিল আমন্ত্ৰণ জোনাকবিহীন গধূলি শীৰ্ষক নাটকত কৰিছিল অভিনয় মৌখিক চুক্তি অনুসৰি ১২,০০০ টকাৰ বিনিময়ত কৰিছিল অভিনয় পূৰ্বতে প্ৰদান কৰিছিল ২,০০০ টকা নাট মঞ্চস্থ হোৱাৰ পূৰ্বে প্ৰদান কৰিছিল ৭,০০০ টকা নাট শেষ হোৱাৰ পিছত দিয়াৰ কথা আছিল বাকী ৩,০০০ টকা অনাদায় টকা বিচাৰোতে সন্মুখীন হয় দুৰ্ব্যৱহাৰৰ কুশল হাজৰিকা নামৰ এজন ব্যক্তিয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ একেখন নাটকত কুশল হাজৰিকাও কৰিছিল অভিনয় ন্যায় বিচাৰি তেজপুৰ আৰক্ষীৰ কাষ চাপিছে অভিনেতাজন উদ্যোক্তা কুশল হাজৰিকাৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল মানে কি মই যোৱাকালি তেজপুৰৰ আপোনাৰ জেগা এটাত প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী তেখেতসকলে মোক নাটক কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে আৰু যোৱা পৰহি মই আহি পালোঁ আৰু যোৱাকালি মানে যিটো মোক পেমেণ্টত তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পেমেণ্টটো ল'ব লাগে যদি তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পেমেণ্ট দিলে কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা তুমি ষ্টেজৰ পৰা নমাৰ পিছতে সকলোবিলাক পাবা সেই ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ তাৰপিছতে যেতিয়া মই পেমেণ্টটো বিচাৰিলোঁ এইজনে কয় আনজনে দিব এজনে কয় আনজনে দিব তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে কি তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ মানে পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পেমেণ্টৰ কাৰণে তাৰপিছতে এজন মানে মানুহ এজনে মোক ফোন কৰি ক'লে যে আপুনি একো টেনশ্যন নল'ব আপুনি এতিয়া যাওক আপোনাক কাইলৈ ৰাতিপুৱা আপুনি পেমেণ্টটো একাউণ্টত পাই যাব তেনেকুৱাকৈ দাদা এজনে মোক ফোনত ক'লে অৱনী দাই যিখন নাটকখনত তেখেতে হেৰি কৈছে ৰচনা কৰিছিলে অৱনী নেওগদা তাৰপিছতে আজি ৰাতিপুৱা অৱনী নেওগদাক ফোন কৰোঁতে অৱনী নেওগদাই ক'লে যে হেৰি আমি যদি পইচা পাই আপোনাৰ কুশল হাজৰিকাদেৱক পইচাখিনি দিলোঁ কিন্তু কুশল হাজৰিকাদেৱে কালি আমি ভাত খাই থাকোঁতে তেখেতে মানুহজন নাইকিয়া হৈ গ'ল তাৰপিছতে কুশল হাজৰিকাদেৱক ফোন কৰোঁতে কৈছে যে আপোনাক আমি একো পইচা দিবৰ কাৰণে নাই আপোনাৰ লগত আমাৰ একো এগ্ৰিমেণ্ট নাই আচলতে মানুহক মই সদায় মানুহক বিশ্বাস কৰোঁ আৰু বিশ্বাস কৰাৰ কাৰণে তেখেতসকলৰ লগত মই তেজপুৰত আগে পিছত আহি থাকোঁ সেইকাৰণে এটা মানে কি মুখৰ চুক্তিতে আহিছিলোঁ নাই 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 মোৰ মানে চবতে লিখিত থাকে কিন্তু তেজপুৰত যিহেতু মই আহি থাকোঁ আৰু তেজপুৰখনৰ লগত এটা সম্পৰ্ক এটা আছে যে মানুহজনৰ বা মানুহখিনিক মনৰ ভাৱটো বুজি মই এগ্ৰিমেণ্ট নকৰোঁ মানে কি কালি তেনেকুৱা এটা মানে কি এনেকুৱা মানে কি মুখত বেবিচাৰ ভাষা বা কোনোবাই বেয়া বেয়াকেও কৈছে মানে কি মোৰ ফ্ৰণ্টত নক'লেও মোৰ আঁতৰত হ'লেও বেয়াকৈ কৈছে যিবিলাক মানুহে আঁতৰত গৈ কিনে মোক কৈছে কিন্তু নাটকখন যথেষ্ট ভাল আছিলে য'ত নেকি মোৰ ৩টা দৃশ্যৰ কাৰণে মোক মাতিছিলে কিন্তু মই 7টা দৃশ্যত মই নাটকখন ধুনীয়াকৈ কৰি দিছোঁ কাৰণ মানুহে ভাল পালে আমি ভাল পাওঁ আমি যিটো শিল্পী কিন্তু তাৰপিছত কালি আৰু আজি যিটো এটা পৰিৱেশ হ'ল যে পইচা এনেকুৱা তেনেকুৱা মানে এনেকুৱা এটা লাষ্টত পৰিণত হ'ল যে পইচাটো আপোনাক আমি নিদিওঁ গতিকে শেষত উপায় নাপায় মই ইয়াৰ তেজপুৰৰ এই আৰক্ষী চকীত উপস্থিত হ'লোঁ এতিয়া মোৰ লগতে যেনেকুৱা হৈছে ভৱিষ্যতে যেন কোনো শিল্পীৰ লগত হয় মই এতিয়া এজাহাৰ দাখিল মই কৰিছোঁ মই এজাহাৰ দাখিল কৰিছোঁ আপোনাৰ কুশল হাজৰিকা কাৰণ তেখেতে মোক আজি তেনেকুৱাকৈ ক'লে আৰু মই তেখেতে অকণমান মানে কি মুখৰ ভাষাটো তেখেতে অকণমান বেয়াকৈ কৈছে অপদস্থ কৰিছে আৰু তাতে যিমানখিনি ব্যক্তি আছিল চবৰেতো মই নাম নাজানো যিকেইজনৰ নাম জানো মোৰ নামখিনি মই কৈছোঁ আৰু মই এটা আশা কৰিম যেন শিল্পীক সদায় শিল্পী হিচাপে জীয়াই ৰাখিব দিয়ক আৰু শিল্পীক কোনেও যেন কেতিয়াও অপদস্থ নকৰে